তো এয়াই হৈছে জুবিন দাৰ ঘৰ। জুবিন দাই আগতে এখন ঘুমটিত খুব ৰুটি খাই থকা দেখে আপোনালোকে। সেই বিশেষ ঘুমটিখন দেখুৱাওঁ। মই গছক পূজা কৰোঁ, মই গছ ভাল পাওঁ, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান। মই বোলে ঘৰৰ পৰা ওলাই গৈছিলে, তাৰপিছতে লগ নাপালে। এতিয়া গৰিমা বৌকটো দেখিয়ে থাকে। আৰু এইগৰাকী হৈছে নিচা, হাইলাইট কৰি আছে তাইৰ চুলি। বহুত দিনৰ ইচ্ছা এটা আছিলে বোলে। দেৱাশৰ মতে আৰু অলপ উজ্জ্বল হ'ব পাৰিলেহেঁতেন, কিন্তু মই নিজেও ধৰিব পৰা নাই। 4 দিন হ'ল আমি লগ নোপোৱা, কিন্তু আজি লগ পাইছোঁ। লগ পাই প্ৰথমখনেই হৈছে আমাৰ আজি তৰ্কাতৰ্কি। সেইদিনাখন কেনেকৈ এৰি থৈ গৈছিলোঁ তোমাক? কেনেকৈ এৰি থৈ গৈছিলোঁ? নমস্কাৰ, মই দেৱাশিষ আৰু মই আছোঁহি বৰ্তমান গুৱাহাটীত। আৰু আহিছিলোঁ এটা বিশেষ কামত। আৰু গুৱাহাটীলৈ আহিলে কেমেৰাত থকা মোৰ বন্ধু জ্যোতি পৱনৰ লগত আমি প্ৰায় দিনতে হওক বা ৰাতিয়ে হওক এবাৰ ওলাই অহা হয়েই। আৰু আজি আহিছোঁ এটা বিশেষ জেগালৈ, আৰু সেই জেগাটো হৈছে কাহিলীপাৰাৰ জুবিন দাৰ ঘৰলৈ। কাৰণ মই ফেচবুকতো লিখিছিলোঁ আৰু ইনষ্টাগ্ৰামতো লিখিছিলোঁ যে মই যেতিয়া গুৱাহাটীত আছিলোঁ, ইয়াত মই প্ৰায় 4 বছৰমান আছিলোঁ, তেতিয়া মই 2 বছৰ সময় এই জুবিন দাৰ ঘৰৰ ওচৰতে আছিলোঁ। একেবাৰে মই আছিলোঁ এই ৰাস্তাটোৰে এইখিনিত, আৰু ইয়াৰ পৰা 100 মিটাৰ গৈয়ে সেইখিনিতে আছিলোঁ। আৰু এইটোৱে হৈছে জুবিন দাৰ ঘৰ আৰু জুবিন দাৰ মানে এপাৰ্টমেণ্টটো। গতিকে আপোনালোকক অলপ বৰ্তমান কি পৰিৱেশ হৈ আছে আপোনালোকক দেখাবলৈ বিচাৰোঁ। আৰু আগতে কি হয়, সিফালৰ পৰা কেতিয়াবা খোজকাঢ়িও আহোঁ আৰু মটৰচাইকেল লৈও আহোঁ। এনেকৈ দিয়েই যাওঁ, এনেকৈ দি আহি পেলাই এইফালে দি আমি বজাৰ চজাৰ কৰিবলৈ আহোঁ। এইফালে দিয়ে বজাৰ চজাৰ কৰোঁ আৰু আহি থাকা মোৰ লগত। আৰু এয়াই হৈছে জুবিন দাৰ ঘৰ। আপোনালোকে এইকেইদিন দেখি আছে, নিউজে ফেচবুকে সকলোফালে দেখি আছে। আৰু গৰিমা শইকীয়া গাৰ্গ বৌ বৰ্তমান ইয়াতে থাকে। আৰু খুব ধুনীয়াকৈ গেটৰ বাহিৰটো সজাই থোৱা হৈছে তেওঁৰ ফটো, তেওঁৰ মহান বাণীবিলাকেদি। আৰু এটা কথা, জুবিন দাই আগতে এখন ঘুমটিত খুব ৰুটি খাই থকা দেখে আপোনালোকে। সেই বিশেষ ঘুমটিখন দেখুৱাওঁ। ঘৰৰ একেবাৰে সন্মুখত। আৰু আগতে আমিও ইয়াত খাওঁ, ইয়াত মাজে মাজে খাওঁ। বেছিকৈ খাওঁ কেলৈ, ইয়াত জুবিন দাক দেখিয়ে থাকোঁ প্ৰায়, কিন্তু ঘৰৰ ভিতৰত মানে চোতালত খোজকাঢ়ি থকা দেখোঁ নেকি বুলি ভাবি ইয়াত মানে আমি প্ৰায় ইয়াত খাওঁহি। চাহ খাব নি? হা? এইয়া, মই গছক পূজা কৰোঁ, মই গছ ভাল পাওঁ, মই গছৰ সন্তান, মই পাহাৰৰ সন্তান, মই প্ৰকৃতিৰ সন্তান। জুবিন গাৰ্গ। আৰু সেইফালে শ্ৰদ্ধাঞ্জলি, আৰু এইটোৱে সেই বিশেষ এপাৰ্টমেণ্টটো। সিফালেও লিখা আছে, ফুলবোৰ নিচিঙিবা, গছে বৰ কষ্ট পায়। জুবিন গাৰ্গ। আৰু এইখনেই সেইখন ঘুমটি, একদম ঘৰৰ ফ্ৰণ্টত, য'ত জুবিন দাই আগতে ৰুটি খায় এই খুৰাৰ পৰা। ভিতৰলৈ সোমাই আহিম, সোমাই আহিয়ে ভিতৰলৈ নাযাওঁগৈ। এইয়া, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, আমাৰ আপোন জুবিনলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি, চিনাৰ্জী, ইম্পেৰিয়েল আৱাসিক ছ'চাইটি, ভগদত্তপুৰ। ছ'চাইটিৰ ফালৰ পৰা খুব ধুনীয়াকৈ তেওঁক সন্মান সহকাৰে ৰখা হৈছে। আৰু খুটাই খুটাই ইয়াত জুবিন গাৰ্গ। সেই যে তাত যে দেখিছে বৰ্ডখন, মই নাযাওঁগৈ ভিতৰলৈ, কাৰণ তাত মানুহ ধেৰ থাকে যে। গতিকে তাতে মানে কি হয়, তাত জুবিন দাৰ নিজৰ নেম চেম আৰু আকাশদ্বীপৰো ইয়াত আছে হ'বলা, মাজতে দেখা নিচিনা লাগিছে। চাৰিওফালে মুঠতে ৱালে জুবিন দাৰ ফটো। আৰু বহুত ভিডিঅ' দেখিব জুবিন দা এইখিনিতে বহি থাকে, জুবিন দা এইখিনিতে বহি থাকে প্ৰায়।
আৰু এয়াই আমাৰ জুবিন দা, য'ত গৰিমা বৌৱে প্ৰায় চাকি জ্বলোৱা দেখে আপোনালোকে ইয়াতে। আৰু এই খুৰাৰ ঘৰো তামোলপুৰ, য'ত জুবিন দাই পঢ়িছিলে, তামোলপুৰ যে, গতিকে তাতে ঘৰ তেওঁ। আৰু কথা পাতি আছোঁ সেয়াই যে তেওঁ ইয়াত 12 ছেপ্টেম্বৰত আহিলে আৰু জুবিন দা ঢুকাইছে 19 ছেপ্টেম্বৰত, কিন্তু 11 ছেপ্টেম্বৰতে বোলে ঘৰৰ পৰা ওলাই গৈছিলে, তাৰপিছতে লগ নাপালে। এতিয়া গৰিমা বৌকটো দেখিয়ে থাকে। ইমান ধুনীয়া আৰ্ট কৰিছে কৈছোঁ নহয়, সেইখনে জুবিন দাৰ গাড়ীখন আঁকি থোৱা আছে 9999। এখন গেলামালৰ দোকান, গতিকে আমাৰ সেইখিনিত নাই ইমান দোকান। বোলে এইফালেদি ওচৰ হয়, এইফালে বোলে। আৰু ইয়াতে বজাৰ কৰিবলৈ আহোঁ, ইয়াতো দাদাহঁতো কেতিয়াবা বজাৰ কৰিবলৈ আহে। আৰু অসমত যে জুবিন গাৰ্গ নাই সেই কথাটো এতিয়াও মানিয়ে ল'ব পৰা নাই। এনে লাগে যেন এতিয়াও তেওঁ আছেই, যেন ক'ৰবাত ফুৰিব গৈছে, বিহু ফাংচনত গৈছে। কাৰণ এতিয়াও ছ'চিয়েল মিডিয়া খুলিলেই বা নিউজ চেনেল খুলিলেই কেৱল তেওঁৰ অনুষ্ঠান, তেওঁৰ ফটো, তেওঁৰ সৃষ্টি, তেওঁৰ কাহিনী আমি শুনিবলৈ পাওঁ। আৰু চাৰিওফালে কেৱল তেওঁৰ সংগীত বাজি থাকে, তেওঁৰ গীতে সুখে দুখে চাৰিওফালে মুখৰিত হৈ থাকে। আৰু আটাইতকৈ দুখ লগা কথা গৰিমা বৌ, আপোনালোকে লক্ষ্য কৰিবচোন, জুবিন দা থকাৰ অৱস্থাত তেওঁ একদম পুতলাগৰাকী নিচিনা আছে, এজনী যেন পুতলা। কিন্তু বৰ্তমান তেওঁৰ স্বাস্থ্য আৰু যিখিনি হৈছে, মই নতুনকৈ ক'বলগীয়া নাই। সেয়া কিয় হৈছে মই ভালদৰে বুজি পাওঁ, কাৰণ বাৰ ক্ষেত্ৰতো সেই একেই হৈছিলে। নিজৰ স্বামীজনক হঠাতে এইদৰে হেৰাই পেলোৱাৰ পিছত ৰাতি ভাত সাজ কিদৰে খাইছে, নিজৰ ঘৰটোৰ নিজৰ কোঠাটোত যেতিয়া নিজৰ মানুহজনক দেখা নাপায়, এদিন দুদিন বুলি নহয়, আজি কেইবা মাহ ধৰি যেতিয়া মানুহজনক দেখা পোৱা নাই, গতিকে সেই বিৰহে মানুহগৰাকীক কিদৰে খুলি খুলি খাইছে সেয়া মই নকলেও হ'ব। আৰু এইখিনিতে এটা কথা কওঁ, মোৰ অলপ দুখ লাগিছে, কাৰণ গৰিমা বৌক মানুহবোৰে বেছিকৈ দুখ দিবলৈ চেষ্টা কৰি আছে। পৰাপক্ষত তেওঁক লগ পালেই দুখৰ গীতবিলাক মানুহে নাগালে ভাল, তেওঁক অকণমান মনটো ভাল লগাব পৰাকৈ তেওঁ বিভিন্ন অনুষ্ঠানত যাবলৈ লৈছে, যথেষ্ট ভাল কথা। তেওঁ যাতে অকণমান মুকলি মনেৰে থাকিব পাৰে, জুবিন দাৰ সৃষ্টিৰ লগতে থাকক, কিন্তু অলপ বাহিৰত গৈ যাতে অলপ মুকলি মনেৰে মনটো ভাল লগাব পাৰে, তাৰ বাবে সাহস আৰু অনুপ্ৰেৰণা দিয়ক। দুখৰ গান তেওঁক সন্মুখত পালেই দুখৰ গান গাই এই ধৰণে তেওঁক দুৰ্বল কৰাটো আচলতে মই ভাল পোৱা নাই, বা বহুত মানুহে ভাল পোৱা নাই। মই ছ'চিয়েল মিডিয়াত কমেণ্ট ছেকশ্যনো চাইছোঁ, আজি কিছুদিন আগত এটা মই ভিডিঅ' দেখিছোঁ, তেওঁক সন্মুখত পাই এটা দুখ লগা গান গাই শুনাইছে এজনে। মানুহবোৰে বাৰু ভাল পায়ে কৰিছে, তথাপিও সেই ভাল পোৱাই কেতিয়াবা তেওঁক দুখো দিছে। স্কুটিতে যিহেতু উঠি ঘূৰি ফুৰিছোঁ, গতিকে অকণমান প্ৰব্লেম হৈ আছে, ঠিক কৰি লওঁ ইয়াতে কাহিলীপাৰাতে। আৰু তাৰপিছতে আহিছোঁ আমি দুই বন্ধু মিলি চিনেমা এখন বোলো চাওঁ। চিটি চেণ্টাৰতে আহিছোঁ, চিনেমা মাইকেল জেকচনৰ বায়'গ্ৰাফী এখন চলি আছে, গতিকে সেইখনকে চাবলৈ বুলি চিটি চেণ্টাৰ আহিলোঁ। পাৰ্কিং এট অ'নাৰ ৰিক্স, ইয়াত মানে ৰিক্সটো আমাৰ নিজৰ, ন' ৰেচপনচিবিলিটি অফ লেপটপ, পাৰ্চ এইবোৰ হেৰালে নাইট পাৰ্কিং এলাউ নাই। আৰু মাইকেল জেকচন চিনেমাখন চোৱাৰ পিছত অনুভৱ হ'ল জুবিন গাৰ্গ আৰু মাইকেল জেকচনৰ মাজত বহুতখিনি চিমিলাৰিটিজ আছে। আৰু সঁচাকৈ লেজেণ্ডবিলাক সঁচাকৈ ইউনিক থাকে যথেষ্ট, যেনেকৈ জুবিন দাই হওক বা মাইকেল জেকচনেই হওক। আৰু ৰাইজ, মই পাৰ গ'লোহি গুৱাহাটীৰ পৰা এতিয়া গোলাঘাট, আৰু আজি ৰাতিপুৱা পাইছোঁহি। পায়ে নিচাক নিবলৈ আহিছোঁ, কাৰণ নিচাও নাছিলে ঘৰত, কাৰণ তাই মাকৰ ঘৰলৈ গৈছিলে মই গুৱাহাটী যোৱা দিনাখনেই। আৰু কি কাৰণে গুচি গ'ল সেইখিনি কথা ক'ব লাগিব, অলপ পিছত কৈ আছোঁ। আৰু এইখিনিতে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ, আৰু তাই গোলাঘাট আহি পালেহি, গতিকে ক'ত আছে মই আপোনালোকক দেখাই আছোঁ। এটা বিশেষ জেগাত তাইক লগ পাম, দেৰগাঁও যিহেতু মই যোৱা নাই, আৰু দেৰগাঁৱৰ পৰা তাই আহি গোলাঘাটত এখন পাৰ্লাৰত আছে, পাৰ্লাৰত কৰি আছে এটা বিশেষ কাম, গতিকে দেখাই আছোঁ আপোনাক। সম্ভৱ এইযোৰ নিচাৰ জোতাযোৰ হ'ব। আৰু এইগৰাকী হৈছে নিচা, হাইলাইট কৰি আছে তাইৰ চুলি, বহুত দিনৰ ইচ্ছা এটা আছিলে বোলে
হাইলাইট কৰা, গতিকে আজি কৰি লৈছে। আৰু এয়া নিচাক লৈ ল'লোঁ পাৰ্লাৰৰ পৰা, এইফালে চুলি কিবা হাইলাইট কৰি ল'লে এইবিলাক বৰ বিশেষকৈ কৰা নাই, কমকৈ কৰিছোঁ, মানে ইমান উজ্জ্বলকৈ কৰা নাই। ব'লা। আৰু এয়া পৰিলে লৈ লৈছোঁ দুটা হাফ পেণ্ট তাই পিন্ধিবৰ কাৰণে, আৰু তলত পিন্ধা পেণ্ট দুটা লৈ লৈছোঁ। পেণ্টৰ অলপ কমি আছে। আৰু ৰাইজ এয়া মোৰ আজিৰ চুলিৰ হেৰি, নাজানো আৰু দেই কেনেকুৱা লাগিছে। দেৱাইছৰ মতে আৰু অলপ উজ্জ্বল হ'ব পাৰিলেহেঁতেন, কিন্তু মই নিজেও গধুৰ হ'ব পৰা নাই। ঠিকে আৰু চলি যাব। বৰ ভাল নাই দেখা ন? যি হ'ল আৰু ইচ্ছা। মানে পইচা পাতি দিয়াৰ পিছত মানে ৰিজাল্টটো ভবা মতে নহ'লে এওঁৰ মানে অলপ খং উঠে। আৰু খংটো আপোনালোকে মুখখন ধুনীয়াকৈ ধৰিব পাৰিছে, নাক চাক ফুলাই আছে পূৰা। গুৱাহাটীৰ পৰা আহিছে আজি চাৰিদিন হ'ল ন? 4 দিন হ'ল আমি লগ নোপোৱা, কিন্তু আজি লগ পাইছোঁ। লগ পাই প্ৰথমখনেই হৈছে আমাৰ আজি তৰ্কাতৰ্কি, মানে চুলিখিনি বৰ এটা ঠিক নাই দেখা। মানে যিমানটো পইচা লৈছে সেইটো হিচাপত তাৰ ৰিজাল্টটো মানে নট ছেটিছফাইড মানে দেৱাশিষ বৰা। কাৰণে এতিয়াও মুডটো ভাল নহয়, ভিডিঅ'টো মানে নাহাঁহো বুলিয়ে ভাবিছে, মানে উপায় নাই আৰু। সেইকাৰণে ভিডিঅ'টো মই ইয়াতে সামৰি দিছোঁ। বাই বাই। আৰু বৰ্তমান ঘৰতে, কিয় জানো টোপনি ক্ষতি হ'ল যে ৰাতি মই ট্ৰেইনত আহিলোঁ লগৰজনৰ লগত, আৰু টোপনিটো অলপ ক্ষতি লাগিলে। আৰু অথনি যে কম কৈছিলোঁ যে মই গুৱাহাটী গুচি গ'লোঁ, নিচাও কিয় গ'লগৈ। কথাটো হ'ল কি, চাৰ্জাৰ প্ৰব্লেম। আমাৰ তাইতো আইফোন 13 এটা আছে, আৰু আইফোন মোৰতো 14। দুইটাৰে দুডাল চাৰ্জাৰ থাকিব লাগে, একেই হয় মানে পিনটো। আৰু আমাৰ দুইটাৰ ভিতৰত চাৰ্জাৰ আছে এডাল, মানে মোৰডাল হেৰাই থাকিলে। আৰু নতুন যিটো ফোন আছে সেইটোৰ পিনটো বেলেগ, গতিকে মই দুইটা ফোনেই নিব লাগিব এতিয়া। কাৰণ কেলৈ নতুনটো মই লৈ যাওঁ স্পেচৰ কাৰণে আৰু ভিডিঅ' বনাবৰ কাৰণে, যাৰ কাৰণে নেকি এক্সট্ৰা চাৰ্জাৰডাল লাগিবই। আৰু সিটো ফোনটো একদম প্ৰাইমেৰী ফোন, আৰু গতিকে সেইটো কাৰণে মোক দুডাল চাৰ্জাৰ লাগিব। গতিকে দুইডাল লৈ যাবলগীয়া হ'ল, আৰু তাই চাৰ্জাৰ নোহোৱা হৈ থাকিলে। আৰু বাৰো যিহেতু সেইডাল চাৰ্জাৰ নাই, তাইও সেই আইফোন মানে নতুনটোৰহে পিনটো, তাইৰডালো বেয়া হৈ থাকিলে। পুৰণা যিডাল আছিলে তাইৰো 13টা আছিলে, আৰু এইটো পিন তাই তাত নাখায়। গতিকে কি কৰিব কি নাই বুলি ভাবি ডিচিশ্যন এটা লোৱা হ'ল যে, কাৰণ ভনীয়েকৰ আইফোন 13 নহয় এইটো 14, গতিকে সেইটো খাই যাব তাই চাৰ্জাৰডাল। আৰু যেতিয়াই যোৱা হয় মোৰ লগতে তাই যায় থকাকৈ, এদিন বা খুব বেছি 2 দিন থকাকৈহে যোৱা হয়। অকলে তাই বহুত দিন ঘৰলৈ যোৱাও হোৱা নাই, সেইবাবে বোলো ঘৰলৈকে থাকি আহা 2 দিন 3 দিন হ'লগৈ আৰু। গতিকে 3 দিন থাকি আহিলে, ঘৰখনো পালে, ফুৰিলে। মই যোনদিনা গৈছোঁ তাইও সেইদিনা গৈছে, আৰু মই যোনদিনা আহিছোঁ তাইও সেইদিনা আহিছে। গতিকে মোৰ মৰমে তাইক টানি আনিছে। গতিকে সেয়াই, বাকী কাৰণ আছিলে সেইটোৱেই। এইফালে আহা পৰিলে যে পেন আনিছিলোঁ, দি দিয়াচোন তাইক, দেখুওৱা। মোক চুমা এটা দিয়া আকৌ। সেইদিনাখন কেনেকৈ এৰি থৈ গৈছিলোঁ তোমাক? কেনেকৈ এৰি থৈ গৈছিলোঁ? তুমি শুই আছিলা, মই গুচি গ'লোঁ, মামাও গ'লগৈ। মোক নিনিলা। চব দিছিলে।